নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছএলসি 2026 সোশিয়াল সায়েন্সৰ ভূগোল পাৰ্ট 2 চেপ্টাৰ নম্বৰ 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ এই চেপ্টাৰ 1 ৰ পৰা তোমালোকৰ যিমানবোৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বোৰ আছে যিবোৰ 2026 মেট্ৰিক এক্সামত আহিব পাৰে সকলোবোৰ আলোচনা কৰিম তোমালোকে গমে পাইছা যে যোৱা বছৰ সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰটো কেনেকুৱা আছিল আৰু এইবাৰ যিমানবোৰ তোমালোকে এমসিকিউ আহিব হে এমসিকিউ বোৰ কিন্তু তিনিটা বেসিছত আহিব প্ৰথমটো হৈছে সিম্পল এমসিকিউ আহিব তাৰ পিছত তোমালোকে স্টেটমেন্ট বেস এমসিকিউ মানে ট্ৰু এণ্ড ফলছ টাইপৰ এমসিকিউ আহিব আৰু লগতে মাল্টিপল সিলেকশন এমসিকিউ আহিব তো সকলোবোৰ এমসিকিউ এই চেপ্টাৰটোৰ আলোচনা কৰিম তো আজি আমি সিম্পল এমসিকিউ বোৰ আলোচনা কৰিম এই চেপ্টাৰটোৰ আৰু নেক্সট ভিডিঅবোৰত স্টেটমেন্ট বেস আৰু মাল্টিপল সিলেকশন এমসিকিউ বোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা নাইবা চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅবোৰৰ নোটিফিকেশনবোৰ তোমালোকে পাই থাকিব পাৰা ডেসক্ৰিপচনত WhatsApp চেনেল আৰু Telegram চেনেলৰ লিংক আছে তোমালোকে জিটোতে পাৰা এটা জয়েন হৈ লবা যাতে নতুন নতুন আপডেটবোৰ পাই থাকা তাৰ লগতে তোমালোকে PDF বোৰ ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকৰ যদি কিবা খুদিব থাকে তেনেহলে ইনষ্টাগ্ৰামত খুদিব পাৰা কেৱল সমাজ বিজ্ঞানে নহয় বাকি যিমানবোৰ সাবজেক্ট আছে সকলোবোৰ সাবজেক্টৰে এমসিকিউ তাৰ লগতে ইম্পৰ্টেন্ট আৰু কমন কোৱেশ্চন আনসাৰবোৰ তোমালোকক এই চেনেলটোত তোমালোকে সকলোখিনি পাই যাবা তো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টো চোৱা IUCN সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা এই প্ৰশ্নটো 2025 বৰ্ষত আহিছিল এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট কাৰণ IUCN ৰ ওপৰত এটা হলেও প্ৰশ্ন আহে তো মই ভাবিলো যে IUCN 2025 বৰ্ষৰ অহা প্ৰশ্নটো এই বছৰো হয়তো আহিব পাৰে নাইবা অকমান হলেও চেঞ্জেস কৰি দিব পাৰে তো প্ৰথমতে তোমালোকে জানিব লাগিব যে IUCN ৰ সম্পূৰ্ণ ৰূপটো কি IUCN ৰ সম্পূৰ্ণ ৰূপ হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ মনত ৰাখিবা ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ কাৰণ হয়তো তোমালোক কোনবা এমসিকিউ ডাইৰেক্ট IUCN ৰ সম্পূৰ্ণ ৰূপটো লিখিব যায় তো কোনকিটা উক্তি শুদ্ধ অপচন নম্বৰ 1 টো চোৱা IUCN 1948 চনত গঠন কৰা হৈছিল তো এটো কি হয় শুদ্ধ হয় হয়নে তোমালোকে জানাই IUCN কেতিয়া গঠন কৰা হৈছিল 1948 চনত গঠন কৰা হৈছিল তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কৈছে যে IUCN ৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ নহয় এটো কি হয় ভুল হয় কিয় আমি এইমাত্ৰ পালো যে IUCN ৰ সম্পূৰ্ণ ৰূপ মানে কি ইন্টাৰনেশ্যনেল হয়নে ইণ্ডিয়ান নহয় ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ তাৰপিছত 3 নম্বৰটো চোৱা IUCN ৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী পুঁজি WWF আৰু বিশ্ব সংস্থাৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ইয়েস এই উক্তিটো কি হয় কাৰেক্ট হয় তো নেক্সট 4 নম্বৰটো চোৱা জৰ্জ চিজম IUCN ৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰধান আছিল নহয় এটো ভুল হয় হয়নে তো ইয়াৰ কাৰেক্ট কোন কিটা হৈছে 1 নম্বৰ আৰু 3 নম্বৰ তো অপচন কিটা চোৱা 1 নম্বৰ আৰু 3 নম্বৰ মানে ডি নম্বৰটো তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ D2 ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টো চোৱা চতুৰ্থ খণ্ডৰ অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ চতুৰ্থ খণ্ডৰ অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ এই প্ৰশ্নটো 2025 বৰ্ষত এই বছৰ মেট্ৰিক এক্সামত আহি যোৱা তো চতুৰ্থ বৃত্তি মানে কি চতুৰ্থ খণ্ডৰ অৰ্থনীতি বা বৃত্তি মানে হৈছে যিবোৰ মানে গৱেষণামূলক বা সাইন্টিফিক ৰিসাৰ্চবোৰ কৰে ন তো তেওঁলোকক কি বুলি কোৱা হয় চতুৰ্থ বৃত্তি বুলি কোৱা হয় তো তেনেকুৱা কোনটো প্ৰথমটো চোৱা সম্প্ৰদায় ভিত্তিক পৰ্যটন এটো হ'ব নোৱাৰে কাৰণ পৰ্যটন কি হয় তৃতীয় বৃত্তিৰ অন্তৰ্গত হয় তাৰপিছত আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা ইয়েস এই বি নম্বৰ অপচনটো হৈছে কি কাৰেক্ট অপচন তো ইয়াতে তো বাকি আৰু বহুত গিটা অপচনৰ হেৰি দিয়া নাই তো ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে হেতু হৈছে অপচন নম্বৰ B2 নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টো চোৱা তলত দুটা উক্তি দিয়া হৈছে এটা দাবী এ হিচাপে আৰু আনটো কাৰণ আৰ হিচাপে চিহ্নিত কৰি এই উক্তি কেইটাৰ ভিত্তি শুদ্ধ উত্তৰ বাছি উলিওৱা মানে এটা দাবী দিছে আৰু এটা কাৰণ দিছে তো কোনটো অপচন শুদ্ধ এটো ওলাব দিছে তো এই প্ৰশ্নটো এই বছৰ মেট্ৰিক এক্সামত আহি যোৱা তো দাবীটো সব প্ৰথমতে কৈছে যে সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে কৈছে যে সামাজিক পৰিৱৰ্তন যেতিয়া সমাজত পৰিৱৰ্তন ঘটে তাৰ লগে লগে কি হয় যে সম্পদবোৰ আছে ন সম্পদবোৰৰ ধাৰণাও বদলি যায় মানে সলনি হৈ যায় আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন হয় মানে তাৰ যি ব্যৱহাৰ আছে ব্যৱহাৰটো কি হৈ যাব পাৰে পৰিৱৰ্তন হৈ যাব পাৰে তো কাৰণটো চাও আমি কাৰণটো কি দিছে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তি উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ ৰূপান্তৰ হৈছে হয়নে আমাক কৈছে যে মানে এনেকুৱা কিছুমান মানুহৰ যি জ্ঞানৰ প্ৰসাৰ বা
বিজ্ঞান আৰু প্ৰযুক্তি উন্নয়নৰ ফলত কি হৈছে এনেকুৱা কিছুমান হয়তো সামগ্ৰী আছিল বা সম্পদ আছিল যিবোৰ কি আছিল নিৰপেক্ষ আছিল মানে ব্যৱহাৰ কৰা নাছিল নাইবা প্ৰতিৰোধক আছিল মানুহক কি কৰে কি কৰে আঘাত কৰে হয়নে তো সেই সম্পদবোৰ কি হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে কি হৈ গৈছিল সম্পদলৈ ৰূপান্তৰিত হৈছে তো এই যোনটো উক্তিটো কৈছে কাৰণটো এই দাবী এৰ কাৰণে শুদ্ধ ওকে তো ইয়াৰ যোনটো কাৰেক্ট এনসাৰ সেইটো হ'ব সো অপচন এ টু সো এ আৰু বি উভয় শুদ্ধ তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন নাম্বাৰ এ টু বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নাম্বাৰ 4 টো সোৱা সম্পদ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোন কেইটা শুদ্ধ সম্পদ সংৰক্ষণ 2025 বৰ্ষত এই প্ৰশ্নটো আহি গৈছে তো সম্পদ সংৰক্ষণ মানে কি আমাৰ যিবোৰ সম্পদ আছে সেই সম্পদবোৰ আমি সংৰক্ষণ কৰি ৰাখিব লাগে হয়নে সম্পদবোৰ বচাই ৰাখিব লাগে যাতে আমাৰ নেক্সট আহিবলগীয়া যি আমাৰ নিউ জেনাৰেশন আছে তেওঁলোকে যাতে উপভোগ কৰিব পাৰে তো কোন কেইটা উক্তি শুদ্ধ প্ৰথমতে চাও এক নম্বৰটো কৈছে যে দীৰ্ঘম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ মানে দীৰ্ঘম্যাদী মানে কি কৰে উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ মানে সম্পদ যিমানখিনি আমাক প্ৰয়োজন হয় সিমানখিনি আমি ব্যৱহাৰ কৰিব লাগে ইয়েস এই উক্তিটো কি হৈছে শুদ্ধ তো অপচন কেইটা চাইলো এক নম্বৰ কোন কেইটাত আছে ইয়েস এত আছে বিত আছে আৰু ডিত আছে মানে এ বি ডিৰ ভিতৰতে এটা অপচন কাৰেক্ট হ'ব তাৰপিছত দুই নম্বৰটো চোৱা দুই নম্বৰটো কৈছে যে নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ এটো অশুদ্ধ কিয় কাৰণ নৱীকৰণযোগ্য সম্পদ এভেইলেবল আছে ন যেবোৰ নৱীকৰণযোগ্য সম্পদ যেনে পানী হয়নে সূৰ্যৰ ৰশ্মি এবোৰ কি কৈছে এবোৰ ব্যৱহাৰ নকৰি অনৱীকৰণযোগ্য সম্পদ মানে পেট্ৰল ডিজেল সেইবোৰ বেছিকে ব্যৱহাৰ কৰিব দিছে তো এটো অশুদ্ধ তো দুই নম্বৰটো আছে নেকি এই তিনিটাৰ ভিতৰত চোৱা দুই নম্বৰটো ডিত আছে মানে ডি টো কাটা গল ডি টো মানে কি হয় নহয় কাৰেক্ট অপচন নহয় এতিয়া আমাৰ এ আৰু ডিৰ পৰা যিকোনো এটা কাৰেক্ট অপচন হ'ব তোমালোকে বুজি পাইছা কেনেকৈ কি সিস্টেমত মই এমসিকিউ টু কাৰেক্ট আনসাৰ উলাই আছো তাৰপিছত তিনি নম্বৰটো চোৱা কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱপূৰ্ণ ব্যৱহাৰ হয় তাৰ পিছত এইটো কৈছে যে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ যিকোনো সম্পদ আছে কোনো যাতে সম্পদটো নাইকিয়া হৈ নাযায় আৰু কোনো অপব্যৱহাৰ নহয় তো নোহোৱাকৈ কি কৰিব লাগে আমি সম্পদবোৰ ব্যৱহাৰ কৰিব লাগে ইয়েস এইটো যদি আমি কৰো তেতিয়া আমাৰ কি হ'ব সম্পদ সংৰক্ষণ হ'ব তো 3 নম্বৰ কত আছে এ আৰু বি চাও আমি নাই তো ডি নম্বৰত আছে 3 নম্বৰ তো ডি নম্বৰটো হৈছে কাৰেক্ট আনসাৰ ওকে তো আমাৰ 4 নম্বৰটো ব্যৱহাৰ পঢ়িব দৰকাৰে নহল বুজি পাইছা তোমালোকে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ ডি টু বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 টো চোৱা তলত দুটা উক্তি দিয়া হৈছে এটা দাবী এ হিচাপে আৰু আনটো কাৰণ আৰ হিচাপে চিহ্নিত কৰি উক্তি কেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা এই প্ৰশ্নটো 2025 বৰ্ষত আহি গৈছিল দুটা উক্তি দিয়া আছে তোমালোকে গম পোৱা তোমালোকৰ মেট্ৰিক এক্সামত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহিব উক্তি আৰু কাৰণ থকা ওকে সৰি দাবী আৰু কাৰণ থকা তো দাবীটো কি কৈছে আমাক চোৱা অৰ্থনৈতিক ভূগোলত সম্পদৰ উন্নয়ন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় মানে কৈছে যে অৰ্থনৈতিক ভূগোল আছে সেই অৰ্থনৈতিক ভূগোলত যিমান উৎপাদন হ'ব পাৰে বিতৰণ হ'ব উপভোগ বিনিময় যি বস্তুবোৰ আছে যিবোৰ অধ্যয়ন কৰে সেইবোৰ কি কৰে মানুহৰ কাৰ্যকলাপ আৰু স্থান সাপেক্ষে অধ্যয়ন কৰে মানুহৰ যি কাৰ্যকলাপ আৰু স্থান ভেদে মানুহৰ যি কাৰ্যকলাপ সলনি হয় তাৰ ভিত্তি কৰি কি কৰে অধ্যয়ন কৰে তো কাৰণটো চোৱা কৈছে যে মানুহৰ জীৱন ধাৰণ প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ স্থান কাল ভেদে বেলেগ বেলেগ হয় ইয়েস এই বস্তুটো কি হৈছে কাৰেক্ট হয় কাৰণ কিয় চোৱা স্থান কাল সাপেক্ষে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বেলেগ কেনেকৈ হয় এতিয়া আমাৰ অসমত ধৰিলো আমাৰ অসমৰ প্ৰাকৃতিক পৰিৱেশটো এনেকুৱা আমি ইয়াতে কি ধান খেতি কৰো আৰু চাহ খেতি বহুত বেছি ভাল হয় হয়নে কাৰণ আমাৰ পৰিৱেশটো এনেকুৱা তো আমাৰ মানুহৰ জীৱিকা অৰ্থনৈতিক কাৰ্যকলাপ বেছি এইবোৰে এতিয়া যদি আমি সাহাৰা মৰুভূমি হয়নে আফ্ৰিকা মহাদেশৰ সাহাৰা মৰুভূমিৰ এটা গাঁও অঞ্চল ধৰো বা এটা ঠাই ধৰো তাত আমি ধান খেতি আৰু চাহ খেতি কৰিব পাৰিম নেকি নোৱাৰো তাত কি কৰা হয় বেছিকে এনিমেল ফাৰ্মিং হয়নে জীৱ জন্তু কি কৰা হয় লালন পালন কৰা হয় কাৰণ মৰুভূমি অঞ্চল তাতো খেতি নহব তো তাকেই কৈছে যে অৰ্থনৈতিক ভূগোলে কি হয় স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰে মানুহৰ কাৰ্যকলাপসমূহ অধ্যয়ন কৰে বুজি পাইছা তো এই দুটাই কাৰেক্ট হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ এ টোই হ'ব এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ বাক্য তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ এ টু ওকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেতিয়াহলে এটা কমেন্ট কৰি হয় স্যাৰ বুজি পাইছো বুলি তোমালোকে কমেন্ট কৰি জনাই দিয়া নেক্সট কোৱেশ্চন নম্বৰ 6 টো চোৱা তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ এই প্ৰশ্নটো একেবাৰে সহজ 2024 বৰ্ষত আহি গৈছিল এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক কৈ নিদু তোমালোকে সকলোৱে কমেন্ট কৰি 6 লিখি কেনে তোমালোকে যোনটো কাৰেক্ট আনসাৰ হয় সেইটো তোমালোকে লিখি কমেন্ট কৰা শস্য
খনিজ তেল পানী অৰণ্য কোনটো অনবীকৰণযোগ্য সম্পদ হয় তো যোনটোৱে হয় তোমালোকে যিসকলে জানা সকলে কমেন্ট কৰি 6 লিখি কেনে তোমালোকে A B C D তোমালোকে যি লিখিব পাৰা লিখি কেনে তোমালোকে কমেন্ট কৰি দিয়া ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 টো আগবাঢ়ো 7 টো হৈছে তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় 2024 বৰ্ষত এই প্ৰশ্নটো আহি গৈছে তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় শুনা তৃতীয়ক বৃত্তি সেইবোৰে হয় যিবোৰ বৃত্তিত আমি কি কৰো সেৱা আগবঢ়াও হয়নে যেনে কোনবা মানুহে এজন মানুহে পইচা ইনকাম কৰি আছে তেওঁৰ বৃত্তিটো হেতু বা তাৰ লগতে মানুহক এজে সেৱা হিচাপে হয়নে তেওঁ হেল্প কৰি আছে তো তেনেকুৱা বৃত্তিবোৰক কি বুলি কোৱা হয় তৃতীয়ক বৃত্তি বুলি কোৱা হয় অপশন কিটা সব পৰিবহন ইয়েস পৰিবহন এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মানুহক কি কৰা হয় নিয়া হয় যেনে গাড়ী হ'ব পাৰে হয়নে গাড়ী চলাই মানুহজনে তো তেওঁ টকা ইনকাম কৰি আছে বা তেওঁ মানুহ এজনক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নি আছে ন তো তেওঁ সেৱা আগবঢ়াই আছে তাৰপিছত যোগাযোগ যেনে বিভিন্ন মানুহৰ লগত যোগাযোগ কি কৰে আছে স্থাপন কৰাই আছে তো এইটো কি হয় সেৱা হয় তাৰপিছত চোৱা খনিজ সম্পদ আহৰণ তো খনিজ সম্পদ আহৰণ তৃতীয়ক বৃত্তি নহয় খনিজ সম্পদ আহৰণ হৈছে প্ৰাকৃতিক বৃত্তি হয়নে কাৰণ ডাইৰেক্ট এনভাইৰনমেন্টৰ পৰা বা প্ৰকৃতিৰ পৰা যি বস্তু আহৰণ কৰে সেইবোৰ বৃত্তি কি হয় প্ৰাথমিক বৃত্তি হয় তো অপশন সি টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব কাৰণ এইটো কি হয় তৃতীয়ক বৃত্তি নহয় আনফালে পৰ্যটনো কি হয় তৃতীয়ক বৃত্তি হয় মানুহক কি বিভিন্ন ঠাই ঘৰুৱা ফুৰুৱা কৰে হয়নে তো সেইটো কি হয় সেৱা আগবঢ়ায় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 8 টো চোৱা এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কোনে এনেদৰে কৈছিল তো এইটো এটা উক্তি কোৱা হৈছিল যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয়ন কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এই কথাষাৰ কোনে কৈছিল তো অপশন কিটা চোৱা C.S. জনছ তাৰপিছত জি ডাৰ্কেনৱাল্ড তাৰপিছত জিম্বাৰম্যান তাৰপিছত জৰ্জ চিজহম তো ইয়াৰ যোনটো কাৰেক্ট আনসাৰ সেইটো হৈছে অপশন নম্বৰ ডি টো মনত ৰাখিবা জৰ্জ চিজহমে এই এই মানে উক্তিটো কৈছিল নেক্সট কোৱেশ্চন নম্বৰ 9 টো চোৱা তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত মানে তলত গোটেইকেইটা উদ্যোগৰ কথাই কোৱা আছে কিন্তু কোনটো সেৱা খণ্ড মানে সেৱা আগবঢ়ায় কোনটো উদ্যোগে তো ৰবৰ উদ্যোগ হ'ব নোৱাৰে কাগজ উদ্যোগ তাৰপিছত এবি ৰেশম উদ্যোগ তাৰপিছত পৰ্যটন উদ্যোগ ইয়েস এইটো কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ ডি টো পৰ্যটন উদ্যোগ কাৰণ পৰ্যটন উদ্যোগটো কি হয় সেৱা আগবঢ়ায় নাই মানুহক সা সুবিধা হস্পিটেলিটি হয়নে বিভিন্ন ধৰণৰ সুবিধা আগবঢ়ায় তো তাৰ কাৰণে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ ডি টো নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ দিয়া একেবাৰে সহজ মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ যদি তোমালোকে কিতাপটো পঢ়িছা আৰু কিতাপটো যদি তোমালোকে পাঠৰ প্ৰশ্নাৱলীবোৰ যদি পঢ়িছা তেতিয়া তোমালোকে তাত পাইছা এই কোৱেশ্চনটো যে মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ দিয়া অপশন কিটা চোৱা নদী এটো প্ৰাকৃতিক সম্পদ খনিজ তেল প্ৰাকৃতিক সম্পদ জলসিঞ্চন নলা ইয়েস এটো কি হৈছে মানুহে বনাইছে তো তাৰ কাৰণে ইয়াক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ সি টো নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা ভূমি কোনটো সম্পদ শ্ৰেণীৰ ভিতৰত পৰে তো অতিকৈ দৰকাৰী ভূমি কোনটো সম্পদ শ্ৰেণীৰ ভিতৰত পৰে অপশন কিটা চোৱা ব্যক্তিগত সম্পদ জাতীয় সম্পদ আঞ্চলিক সম্পদ আন্তৰ্জাতিক সম্পদ তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ ডি টো আন্তৰ্জাতিক সম্পদ নেক্সট কোৱেশ্চন নম্বৰ 12 টো চোৱা যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰে তাক কি বুলি জনা যায় এই প্ৰশ্নটো কিন্তু অতিকৈ দৰকাৰী প্ৰশ্ন মানে যিবোৰ সম্পদে মানুহক উপকাৰো নকৰে বা অপকাৰো নকৰে সেইবোৰ কি বুলি জনা যায় ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হৈছে সেইটো হৈছে অপশন নম্বৰ সি টো নিষ্ক্ৰিয় সামগ্ৰী হয়নে নিষ্ক্ৰিয় সামগ্ৰী সেইবোৰ যিবোৰে মানুহক উপকাৰ আৰু অপকাৰ নকৰে তো সেইবোৰক নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয় মনত ৰাখিবা বা তোমালোকৰ শৰ্ট কোৱেশ্চনো আহি যাব পাৰে যে নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰিবা যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰে তাকে কি বুলি জনা যায় নিষ্ক্ৰিয় সামগ্ৰী বুলি জনা যায় ওকে নেক্সট কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ তো এই প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন হয় এই প্ৰশ্নটো তোমালোকে সকলোৱে জানা কোনটো অনবীকৰণযোগ্য সম্পদ তো এ বি সি ডি তোমালোকে কমেন্ট কৰি জনা তোমালোকে সকলোৱে কমেন্টত 13 লিখি কেনে তোমালোকৰ যেটো কাৰেক্ট আনসাৰ হয় ফৰ এক্সাম্পল এ টো যদি কাৰেক্ট আনসাৰ হয় তো তোমালোকে এ লিখি কেনে সকলোৱে কমেন্ট কৰা ওকে নেক্সট কোৱেশ্চন নম্বৰ 14 টো চোৱা শিক্ষক কোন শ্ৰেণীৰ সম্পদ বুলি গণ্য কৰা হয় এই প্ৰশ্নটো কিন্তু অতিকৈ জৰুৰী প্ৰশ্ন শিক্ষক কোন শ্ৰেণীৰ সম্পদ বুলি গণ্য কৰা হয় ইয়াৰ অপশন কিটা চোৱা জাতীয় সম্পদ
আন্তৰ্জাতিক সম্পদ, ব্যক্তিগত সম্পদ, প্ৰাকৃতিক সম্পদ। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ C2 ব্যক্তিগত সম্পদ। মনত ৰাখিবা শিক্ষক কোন শ্ৰেণীৰ সম্পদ বুলি গণ্য কৰা হয়? ব্যক্তিগত সম্পদ। নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা, তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়নে? তলৰ কোনটো দ্বিতীয়ক বৃত্তি? দ্বিতীয়ক বৃত্তি আমাৰ কোনটো আছিল? যিবোৰ বৃত্তি কি হয় প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ, যিবোৰ সম্পদ আহৰণ কৰে, তো সেই বৃত্তিটো কি বুলি কোৱা হয়? প্ৰাথমিক বৃত্তি, পি ফৰ প্ৰাথমিক বৃত্তি হয়নে? আৰু প্ৰাথমিক বৃত্তি যি আহৰণ কৰিছে সেইটো যেতিয়া কি হয়? ৰূপ সলনি কৰি দিয়া হয় হয়নে? সাল সলনি কৰি দিয়া হয় বা নতুন বস্তু কি হয়? মডিফাই কৰা হয়, তাকে কি বুলি কোৱা হয়? দ্বিতীয়ক বৃত্তি, ডি ফৰ দ্বিতীয়ক বৃত্তি। তো কোনটো হ'ব? মাছ ধৰাটোতো কি প্ৰাথমিক বৃত্তি? এইটো হ'ব নোৱাৰে। তাৰপিছত বনজ সম্পদ আহৰণ, এইটো প্ৰাথমিক বৃত্তি, এইটো হ'ব নোৱাৰে। তাৰপিছত শিল্প উৎপাদন প্ৰক্ৰিয়া হয়নে? তো প্ৰাকৃতিৰ পৰা আহৰণ কৰা বস্তুবোৰক কি কৰা হয়? বিভিন্ন ধৰণৰ কাৰিকৰী কৰি কেনে তাৰ নতুন এটা বস্তু উৎপাদন কৰা, সেইবোৰ কাৰ্য কি বুলি কোৱা হয়? দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ C2। ওকে, বুজি পাইছা? আশা কৰোঁ তোমালোকে বুজি পাইছা। তো আজিলৈ ইমানখিনি আছিল, 15টা কুৱেশ্যন আলোচনা কৰিলোঁ। কিন্তু চিম্পল MCQ এতিয়াও শেষ হোৱা নাই, ইয়াৰ পিছত আৰু 15টা MCQ আছে। তো আৰু 15টা MCQ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, অথবা এই ভিডিঅ'টোৰ পাৰ্ট 2 থাকিব। অলৰেডি মই আপলোড দিছোঁৱে, তোমালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত তোমালোকে পাৰ্ট 2 ভিডিঅ' লিংক পাই যাবা। তো তোমালোকে পাৰ্ট 2 ভিডিঅ'টো 16 নম্বৰ প্ৰশ্নৰ পৰা তোমালোকে চাই লোৱা। ওকে, তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিয়া, কমেণ্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।